শোণিতপুৰৰ ঘোৰামাৰী হেমবৰুৱা উচ্চতৰ মাধ্যমিক বিদ্যালয়ে উদযাপন কৰিবলৈ গৈ আছে মহাৰজত জয়ন্তী বৰ্ষ। চলিত বৰ্ষৰ 8, 9 আৰু 10 ডিচেম্বৰত বৰ্ণাঢ্য কাৰ্যসূচীৰে উদযাপন কৰিব মহাৰজত জয়ন্তী বৰ্ষ। মহাৰজত জয়ন্তী বৰ্ষৰ লগত সংগতি ৰাখি বিশেষ কাৰ্যসূচী স্বৰূপে বিদ্যালয়খনৰ গৌৰৱোজ্জ্বল ৭৫ বছৰ উপলক্ষে বিদ্যালয়খনত ৭৫ জোপা গছপুলি ৰোপণ কৰে। ইফালে বিদ্যালয়খনৰ স্মৃতিস্তম্ভৰ আধাৰশিলা স্থাপন কৰা হয়। উক্ত অনুষ্ঠানত ৰঙাপাৰা সমষ্টিৰ বিধায়ক কৃষ্ণকমল তাঁতীৰ লগতে অঞ্চলটোৰ কেইবাগৰাকী বিশিষ্ট ব্যক্তি উপস্থিত থাকে। স্মৃতি স্তম্ভটো উপলক্ষে স্বৰ্গীয় শ্ৰী মদন চন্দ্ৰ দৈমাৰীৰ স্মৃতিত তেওঁক আমি দান কৰিব বিচাৰিছোঁ, কিয়নো আমাৰ পৰিয়ালবৰ্গে দান কৰিব বিচাৰিছোঁ আৰু সেইটো সিদ্ধান্ত লৈ আজি স্থাপনৰ হেমবৰুৱা উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ মহাৰজত জয়ন্তী হিচাপে আজি বিশেষকৈ ইয়াৰ লগত সংগতি ৰাখি আমি ৭৫ জোপা গছপুলি ৰোপণ কৰাৰ এটা কাৰ্যসূচী গ্ৰহণ কৰিলোঁ অমৃত বৃক্ষ কাৰ্যসূচীৰ লগত জড়িত হৈ। আৰু ইয়াৰ লগে লগে ইয়াত স্মৃতিসৌধৰ এটা আধাৰশিলা কৰা হৈছে। হেমবৰুৱা উচ্চতৰ মাধ্যমিক বিদ্যালয়ে ৭৫টা বছৰ গৰকিলে আৰু এই বৰ্ষত আমি মহাৰজত জয়ন্তী আমি উদযাপন কৰিবলৈ কাৰণে ওলাইছো আৰু মহাৰজত জয়ন্তীৰ সমিতিৰ সভাপতি হিচাপে আজি আমি প্ৰথম আনুষ্ঠানিকভাৱে নহয় জানো আমি কাৰ্যসূচী গ্ৰহণ কৰিলোঁ। অমৃত বৃক্ষৰ কাৰ্যসূচীৰ লগত আমি সংগতি ৰাখি ৭৫ জোপা বৃক্ষ আমি ৰোপণ কৰিলোঁ। আৰু এটা কথা আমি ইয়াৰ দ্বাৰা এটা বাৰ্তা আমি দিব বিচাৰিছোঁ, আচলতে আমি গছপুলিজোপা ৰোপণ কৰিলোঁ, হয় আমি ভৱিষ্যত প্ৰজন্মলৈ লক্ষ্য কৰি পেলাই আমি গছপুলিজোপা ৰোপণ কৰিলোঁ। গছৰো এটা আয়ুস আছে, এটা নিৰ্দিষ্ট সময়ত গছজোপাও মানে মৃত্যু হয় গছজোপাৰ, কিন্তু এই বিদ্যালয় এটাৰ কেতিয়াও মৃত্যু নহয়। সমাজ ব্যৱস্থা যেতিয়ালৈকে থাকিব তেতিয়ালৈকে এই বৃক্ষজোপা বিদ্যালয়ৰ বৃক্ষজোপা সদায় জীয়াই থাকিব। সেইকাৰণে আচলতে সেই বাৰ্তাৰে আমি এই কাৰ্যসূচীখিনি গ্ৰহণ কৰিলোঁ আৰু আটাইকে সহায় সহযোগিতা কৰিবৰ কাৰণে আমাৰ মহাৰজত জয়ন্তীত আমি আহ্বান জনাইছোঁ আৰু আটাইলৈ শুভেচ্ছা জ্ঞাপন কৰিছোঁ। নিউজ ডেস্ক, নিউজ ৱাইড অসম।